নমস্কাৰ আৰু আপোনালোকে চাই আছে ইনফৰ্মেটিভ আছাম। আজি মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ সেই আমাৰ ভাৰতবৰ্ষৰ পেহেলগামৰ সেই কলা দিনটোৰ কথা। আমি সকলোৱে জানো, আমি সঘনাই বাতৰিবিলাকত আমি পাই আছোঁ যে আমাৰ ভাৰতত পেহেলগামৰ এটেক যেতিয়া হৈছিলে সেই দিনটো আছিলে ২২ এপ্ৰিল আৰু ২৬জন নিৰীহ মানুহৰ হত্যা হৈছিল। মানুহলোকে পেহেলগাম অৰ্থাৎ ছেকেণ্ড ছুইজাৰলেণ্ড বুলি যি বুলি কয়, ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কয় সেই পেহেলগামৰ ঠাইডোখৰক, আৰু সেই ঠাইডোখৰতে ২৬জন নিৰীহ মানুহৰ হত্যা হৈছিল। আৰু হত্যা হোৱাৰ পিছত তেওঁলোকক কি বুলি হত্যা কৰিছিল আপোনালোকে হয়তো জানে। প্ৰথমতে তেওঁলোকক সুধিছিল যে তেওঁলোকৰ ধৰ্ম কি, হিন্দু নে মুছলমান, আৰু তেওঁলোকক কলিমা পঢ়িবলৈ দিয়া হৈছিল। কিন্তু তেওঁলোকে কলিমা যিবিলাকে পঢ়িব পৰা নাই সেইবিলাকক তেওঁলোকে গুলিয়াই হত্যা কৰিছিল। আৰু গুলিয়াই কাক হত্যা কৰিছিল? তেওঁলোকে গুলিয়াই হত্যা কৰিছিল কাক জানেনে? মাত্ৰ মতা মানুহবিলাকক, মাইকী মানুহক তেওঁলোকে গুলিয়াই হত্যা কৰা নাই। অৰ্থাৎ গিৰিয়েকক তেওঁলোকে হত্যা কৰিছিল আৰু তেওঁলোকৰ শিৰৰ সেন্দুৰ মচি পেলাইছিল। ইমানেই এটা দুখ লগা আৰু ইমানে এটা ভয়ানক যে এনেকৈনো মানুহক মাৰিব পাৰেনে বাৰু? তেওঁলোক উগ্ৰপন্থী বুলি তেওঁলোকে উগ্ৰপন্থী বুলি চিনাকি দিছে। হয়, তেওঁলোক উগ্ৰপন্থী, তাৰ লগে লগে তেওঁলোক কিন্তু মানুহ নহয়। উগ্ৰপন্থীও বাৰু এনেকুৱা থাকেনে? হয়, উগ্ৰপন্থীয়ে মানুহ মাৰে, তেওঁলোকে আমনি কৰে, কিন্তু ধৰ্ম সুধি পেলাই, হিন্দু আৰু মুছলমানক বিভেদ কৰি পেলাই, সঁচাকৈ কিন্তু আমাৰ দেশত বা আমাৰ ঠাইত হিন্দু মুছলমান বুলি কোনো কথা নাথাকে, কোনো ভেদাভেদ নাথাকে। কিন্তু তেওঁলোকে কি কৰিলে? হিন্দু নে মুছলমান বুলি সুধি পেলাই গুলিয়াই দিলে। আৰু গুলিয়াই কাক দিলে জানেনে? যিবিলাকে ফুৰিবলৈ গৈছিলে, যিবিলাকে পেহেলগামৰ সেই প্ৰাকৃতিক দৃশ্য তেওঁলোকে উপভোগ কৰিবলৈ গৈছিলে, তেওঁলোকে হত্যা কৰিলে। সঁচাকৈ এই যে 19 তাৰিখৰ দিনাখন এহাল দম্পতীৰ বিয়া হৈছিল আৰু তেওঁলোকে ভিজা নোপোৱাৰ বাবে, তেওঁলোকে একচুৱেলি বিয়াৰ আগতেই তেওঁলোকৰ প্লানিং আছিল যে তেওঁলোক ফুৰিবলৈ যাব ক'ত? ছুইজাৰলেণ্ডত। কিন্তু তেওঁলোকে ভিজা নাপালে। ভিজা নোপোৱাৰ বাবে তেওঁলোকে পেহেলগামত ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যোৱাৰ কাৰণে সেই প্ৰাকৃতিক মনোমোহা দৃশ্য চোৱাৰ পিছতেই তেওঁলোকৰ কোন সময়তনো আহি সেই উগ্ৰপন্থীবিলাকে তেওঁলোকক আগুৰি ধৰিলে। আৰু আগুৰি ধৰাৰ পিছত তেওঁলোকক সুধিলে যে হিন্দু নে মুছলমান। তেওঁলোকে ক'লে যে আমি হিন্দু। যেতিয়া মানুহজনক হত্যা কৰিছে, মানুহজনক হত্যা কৰোঁতে তেতিয়া মানুহজনীয়ে কৈছে যে মোকো আপুনি মাৰি পেলাওক। তেতিয়া কৈছে যে নহয়, আমি আপোনালোকক নামাৰোঁ, আমি সৰু ল'ৰা নামাৰোঁ, আমি কোনো তিৰোতাক আমি হত্যা নকৰোঁ, কিয়নো আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গৈ ক'ব লাগিব কথাবোৰ যে আমি কিয় মাৰিলোঁ। সেই বুলিয়েই আমাৰ এই বাতৰিত প্ৰকাশ পাইছে আৰু কথাবোৰ ইতিমধ্যে সঁচা বুলি প্ৰমাণিত হৈছে, কিয়নো তেওঁলোকেতো কেতিয়াও মিছা কথা নকয়। সঁচাকৈ বহুত দুখ লগা ঘটনা যে 19 এপ্ৰিলৰ দিনাখন তেওঁলোকৰ বিয়া হৈছিল, এটা দম্পতীৰ বিয়া হৈছিল আৰু বিয়াৰ বাবে তেওঁলোকে ছুইজাৰলেণ্ড যাবৰ কাৰণে প্লানিং কৰিছিল। কিন্তু ছুইজাৰলেণ্ডত ভিজা নোপোৱাৰ কাৰণে তেওঁলোক ছুইজাৰলেণ্ডত যাব নোৱাৰিলে। সেইবাবে তেওঁলোকে মিনি ছুইজাৰলেণ্ডত গৈ পেলাই তেওঁলোকে সেই উপভোগ কৰিবলৈ গৈছিল সেই মনোমোহা দৃশ্য। মাত্ৰ বিয়াৰ 3 দিনৰ পিছতেই তেওঁলোকৰ এইয়া জীৱন আৰু প্ৰায় ২৬জন মানুহৰ মৃত্যু হয় সেইদিনাখন। আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ আছিল, কিন্তু আমাৰ ভাৰত চৰকাৰে কোনো ধৰণৰ একশ্যন কিন্তু লোৱা নাছিল। যিদিনা 7 তাৰিখ আহিল, 7 তাৰিখ যিদিনা আহিল, সেইদিনাখন প্ৰায় ৰাতি 1:45, 1:45 বজাত ৰাতিপুৱা বুলি ক'ব লাগিব, যেতিয়া পাকিস্তানৰ মানুহ শুই আছিল, আমাৰ ভাৰতৰ মানুহ শুই আছিল আৰু উগ্ৰপন্থীবিলাকেও জিৰণি লৈছিল, সেই সময়ত গৈ 9টা ঘাটিত আমাৰ ভাৰতৰ বায়ু সেনাই যেতিয়া তেওঁলোকক এটেক কৰিলে, এটেক কৰাৰ পিছত তেওঁলোকৰ প্ৰায় 100জন উগ্ৰপন্থীৰ মৃত্যু হৈছে বুলি বাতৰিত কৈ প্ৰকাশ কৰিছে। আৰু
কিন্তু তেওঁলোকে একচুৱেলি হৈ থকাৰ মেইন কাৰণটো হৈছে তেওঁলোকে একচুৱেলি গম নোপোৱাৰ মেইন কাৰণটো হৈছে যে আমাৰ ভাৰতত কৈছিলে যে মক ড্ৰিল অনুষ্ঠান হ'ব 8 তাৰিখৰ দিনাখন, কিন্তু 8 তাৰিখ নাপালাগে। 7 তাৰিখে ৰাতিয়েই আমাৰ ভাৰতৰ বায়ু সেনাই আক্ৰমণ কৰিলে। এয়া আছিল প্ৰি প্লান, এয়া আছিল প্ৰি প্লান অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট। আমি সেই বুলি আমি বাতৰিত আমি পাইছোঁ। এতিয়া কথাটো হ'ল প্ৰায় 4 দিন এনেদৰে হৈ থাকিল। আমাৰ ভাৰতৰ বায়ু সেনাই হওক, আমাৰ ভাৰতৰ স্থলসেনাই হওক বা আমাৰ ভাৰতৰ নৌসেনাই হওক, যে ইমানেই তেওঁলোক শক্তিশালী আৰু ইমানেই তেওঁলোক চতুৰ আৰু ইমানেই তেওঁলোকৰ যে ইমানেই সাহসী বুলি আমি ক'ব লাগিব। আমি সাহসী ক'ব লাগিব নহয়, তেওঁলোক সঁচাকৈ বহুতেই সাহসী। আমালোকে উগ্ৰপন্থীৰ ঘাটিত গৈ তেওঁলোকে এটেক কৰিছে, কিন্তু পাকিস্তানৰ মন্ত্ৰীয়ে কৈছে যে নহয়, আমাৰ কিছুমান চিভিলিয়ানক তেওঁলোকে এটেক কৰিছে। কিন্তু আমাৰ ভাৰতৰ ডিফেন্স মিনিষ্টাৰে কৈছে, ৰাজনাথ সিঙে কৈছে যে নহয়, আমাৰ হাতত সম্পূৰ্ণ প্ৰমাণ আছে, সম্পূৰ্ণ আমাৰ হাতত প্ৰুফ আছে, আমি কোনো চিভিলিয়ানক আমি এটেক কৰা নাই। আমি এটেক কৰিছোঁ মাত্ৰ উগ্ৰপন্থীৰ ঘাটিবিলাক আমি উৰুৱাই দিছোঁ, কিয়নো আমাক উগ্ৰপন্থী নালাগে। সেই উগ্ৰপন্থীয়ে যিহেতু আমাৰ ভাৰতৰ এই অৱস্থা কৰিলে, সেইবাবে আমাক উগ্ৰপন্থী নালাগে। আৰু উগ্ৰপন্থী কোনো দেশেই নিবিচাৰে, উগ্ৰপন্থী কোনো দেশেই নিবিচাৰে, সেইবাবে আমাৰ ভাৰতক ছাপোৰ্ট কৰিছে বহুকেইখন দেশে। এনেদৰে 4 দিন যেতিয়া হ'ল, 4 দিন হোৱাৰ পিছত তেওঁলোকে অৰ্থাৎ পাকিস্তানৰ তেওঁলোকৰ যেতিয়া উগ্ৰপন্থী মৃত্যু হৈছে, উগ্ৰপন্থী মৃত্যু হোৱাত আমি বহু ধৰণৰ ফটো আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সেই উগ্ৰপন্থী মৰাৰ কাৰণে তেওঁলোকক শ্বহীদ বেদী অৰ্পণ কৰিছে, তেওঁলোকক সন্মান দিছে। সঁচাকৈ পাকিস্তানে এনেকুৱা কৰিব বুলি আমি কিন্তু ভবা নাছিলোঁ। তাৰ মানে হৈছে চৰকাৰে উগ্ৰপন্থী পুহি ৰাখিছে বুলি আমি ক'ব লাগিব। তেওঁলোকক একচুৱেলি পুহি ৰাখিছে বুলি আমি ক'ব লাগিব। সেইবাবেই চাগে তেওঁলোকক সন্মান দিছে। সেয়ে আমি বাতৰিবিলাকত সঘনাই আমি পাই আছোঁ তেওঁলোকৰ যেতিয়া মৃত্যু হৈছে আৰু সেই মৃত্যু হোৱাৰ ফলত তেওঁলোকক সন্মান জনাইছে। এতিয়া ইয়াতে কথাটো হ'ল, যেতিয়া পাকিস্তানৰ সেনাবাহিনীয়ে আমাৰ ভাৰতৰ প্ৰায় 15খন ঠাইত টাৰ্গেট কৰিছিল, তাৰে ভিতৰত শ্ৰীনগৰ, অমৃতসৰ, পাঠানকোট আৰু বিভিন্ন ধৰণৰ ঠাই আছিলে আমাৰ ভাৰতৰ ভিতৰৰ অংশ, তেওঁলোকে কিন্তু এটেক কৰিবৰ কাৰণে বহুত মিছাইল তেওঁলোকে নিক্ষেপ কৰিছিল। কিন্তু আমাৰ ভাৰতৰ S-400 যিখন আনিছে ৰাছিয়াৰ পৰা, S-400 একচুৱেলি তাত এটা সেন্সৰ সিস্টেম থাকে আৰু সেইটো ঘূৰি থাকে। যেতিয়াই মিছাইল আহে আমাৰ ভাৰতলৈ, তেতিয়াই সেই S-400 কিন্তু সেই মিছাইলবোৰ ধ্বংস কৰি দিয়ে। আৰু আমাৰ ভাৰতৰ মাটিত সেই মিছাইলবিলাক পোৱা গৈছে। কিন্তু এটাও ঠাইত আমাৰ ভাৰতৰ সেনাবাহিনীয়ে, বায়ু সেনাই হওক বা স্থলসেনাই হওক বা নৌসেনাই হওক, সকলোৱে যিহেতু একগোট হৈ আছে, তেওঁলোকে কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ কিন্তু নিদিলে। তেওঁলোক একচুৱেলি বিফল হ'ল। আৰু পোৱা গৈছে যে সেই মিছাইলবিলাক হেনো চাইনাৰ পৰা অহা, মেড ইন চাইনা। চাইনাৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল সেই মিছাইলবিলাক। আৰু তেওঁলোক সম্পূৰ্ণৰূপে অৰ্থাৎ পাকিস্তান সম্পূৰ্ণৰূপে বিফল হ'ল। আৰু সেই দিনটো আছিল 11 তাৰিখ। আৰু 11 তাৰিখৰ দিনা যেতিয়া আমাৰ ভাৰতৰ ব্ৰহ্মছ নামৰ এটা মিছাইল গৈ পেলাই তেওঁলোকৰ এটা হিলছ আছিল, কিনাৰ হিলছ, সেই কিনাৰ হিলছৰ তাতেই তেওঁলোকে পাৰমাণৱিক কিছুমান অস্ত্ৰ শস্ত্ৰ তেওঁলোকে লুকুৱাই ৰাখিছিল এটা গুহাৰ ভিতৰত। গুহা বুলি একচুৱেলি নহয়, তেওঁলোকে এটা কংক্ৰিট 1.5 মিটাৰ কংক্ৰিট এটা তেওঁলোকে সেই নিউক্লিয়াৰ সম্পদবিলাক তেওঁলোকে ৰাখিছিল। আৰু সেই মিছাইলটো, ব্ৰহ্মছ মিছাইলটোৱে গৈ পেলাই সেই গুহাটোৰ ভিতৰত য'ত সুমিয়াই ৰাখিছিল তাত গৈ এটেক কৰিলে। এটেক কৰাৰ পিছত তাত এটা কম্পন হ'ল, অৰ্থাৎ কঁপি উঠিলে, ভূমিকম্পৰ সৃষ্টি হ'ল। আৰু তেতিয়াই
পাকিস্তানৰ মন্ত্ৰীয়ে ফোন কৰিলে আমেৰিকাৰ ডনাল্ড ট্ৰাম্পক আৰু ডনাল্ড ট্ৰাম্পে লগে লগে আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদীক যুদ্ধ বিৰতি কৰিবৰ কাৰণে সেই গোটেই ঘটনাটো ক'লে যে হয়তো তাৰ পৰা যিমানবিলাক নিউক্লিয়াৰ গেছ আছে নিউক্লিয়াৰ বমৰ যিবিলাক গেছ আছে সেই গেছবিলাক যদি কেনেবাকৈ নিৰ্গত হয় হয়তো ভাৰত আৰু পাকিস্তান দুইখন দেশৰ কাৰণে হয়তো বিপদ হ'ব পাৰে আৰু সেইবাবে আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যুদ্ধ বিৰতি ঘোষণা কৰিলে কিন্তু ৰাতি সেই দিনটো আছিল 11 তাৰিখ প্ৰায় বিয়লি 5 বাজিছিল আৰু প্ৰায় ৰাতি 9 মান বজাত পাকিস্তানৰ সেনাবাহিনীয়ে কিন্তু আমাৰ ভাৰতৰ শ্ৰীনগৰত তেওঁলোকে এটেক কৰিলে এটেক কৰাৰ পিছত এজন BSF জোৱানৰ মৃত্যু হ'ল এয়াই হৈছে পাকিস্তানৰ সেনাবাহিনী আৰু পাকিস্তান চৰকাৰৰ মাজত যে ভাল এটা সম্বন্ধ নাই এয়াই হৈছে প্ৰমাণ আৰু তেওঁলোকক যে বিশ্বাসত ল'ব নোৱাৰি এয়াই হৈছে প্ৰমাণ কিন্তু আমাৰ ভাৰতে তাৰ প্ৰত্যুত্তৰ এতিয়ালৈকে দিয়া নাই কিন্তু যদি আকৌ এবাৰ যদি এটেক কৰে তেনেহলে ভাৰতে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব কিয়নো নৰেন্দ্ৰ মোদী চৰকাৰে কেতিয়াও ভয় নকৰে তেওঁলোক সদায় সাহসী আৰু আমাৰ সেনা জোৱানসকলক আমি সদায় সেলুট কৰো যে তেওঁলোকে যিমান পাৰে সিমান সাহসেৰে তেওঁলোকে যুঁজিব পাৰে আৰু তাৰ পিছত ডনাল্ড ট্ৰাম্পে হোৱাইট হাউচত তেওঁ এনেদৰে কৈছে যে যুদ্ধ বিৰতি হোৱাৰ মেইন কাৰণটো হৈছে যে মই ভাৰত আৰু পাকিস্তানৰ দুইখন দেশৰ মাজত মই ট্ৰেডিং সিস্টেমটো মই বন্ধ কৰি দিম বুলি কোৱাৰ কাৰণেই যে যুদ্ধ বিৰতি হ'ল সেই কথাটো তেওঁ নিজে ক্ৰেডিট ল'বৰ কাৰণে হোৱাইট হাউচত তেওঁ ঘোষণা কৰিছে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে তেনে কোনো কথা নহয় যুদ্ধ বিৰতি ঘোষণা আসল কাৰণটো হৈছে যেতিয়া ব্ৰহ্মস মিসাইলটো গৈ পেলাই সেই নিউক্লিয়াৰ য'ত বম আছিলে তাত যেতিয়া ফুটাৰ পিছত যেতিয়া কম্পন হ'ল হয়তো দুইখন দেশৰ মাজত বা পাকিস্তানৰ জনসাধাৰণৰ মাজত হোৱা হয়তো লাগিব পাৰে সেই গেছ নিৰ্গত হৈ পেলাই হয়তো তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়তো হ'ব পাৰে বা বিভিন্ন ধৰণৰ বেয়া হ'ব পাৰে বুলিয়েই আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যুদ্ধ বিৰতি ঘোষণা কৰিছিল কিন্তু ডনাল্ড ট্ৰাম্পে তেখেতে ক্ৰেডিট ল'বৰ কাৰণে এই কথাষাৰ তেওঁ কৈছে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে কাশ্মীৰ হৈছে আমাৰ ভাৰত আৰু পাকিস্তানৰ এটা ঘৰুৱা আক্ৰমণ এটা ঘৰুৱা লেঠা বুলি ক'ব লাগিব তাত মধ্যস্থতাকাৰীয়ে নুহুমুৱাই ভাল হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু প্ৰকাশ কৰিছে তাৰ পিছত প্ৰায় তেওঁলোকৰ নেক্সট দিনাখন আকৌ এখন বৈঠক হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত আৰু সেই বৈঠকত তেওঁলোকৰ এয়াই আলোচনা হ'ল যে ভাৰত পাকিস্তানৰ কোনো বিমান বা কোনো ড্ৰোন ভাৰতৰ ওপৰত মানে ভাৰতৰ সীমাৰ ভিতৰত সোমাব নোৱাৰিব উৰিব নোৱাৰিব যদি উৰে তেনেহলে আমাৰ সেনাবাহিনীয়ে কিন্তু প্ৰত্যাক্ৰমণ কৰিব তেওঁলোকে কিন্তু তাৰ উচিত প্ৰত্যুত্তৰ দিব এয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সেই যেতিয়া বৈঠকখন বহিলে তেওঁলোকৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া বৈঠকখন বহিলে তেতিয়া তেওঁ কৈছে আৰু কোনো ধৰণৰ বোমা বাৰুদ তেওঁলোকে ভাৰতৰ সীমাত ফুটাব নোৱাৰিব যদি ফুটায় হেয়া কিন্তু বেয়া হ'ব তাৰ পিছত দুদিন পাৰ হোৱাৰ পিছত আকৌ তেওঁলোকৰ উগ্ৰপন্থী আমাৰ ভাৰতৰ সীমালৈ আহিছিল আৰু ভাৰতে তেতিয়াই 4জনীয়া উগ্ৰপন্থী গোটেই 4জনকে আমাৰ ভাৰতৰ স্থলসেনাই নিহত কৰি দিলে সেই উগ্ৰপন্থী 4জনক কিয়নো আমি পাকিস্তানক কেতিয়াও বিশ্বাস কৰিব নালাগে আৰু সেই একেটা সময়তে বাংলাদেশৰ মন্ত্ৰীয়ে গৈ পেলাই চাইনাত গৈ অৰ্থাৎ চীনত গৈ পেলাই
তেওঁ এখন চুক্তি কৰিছে যে তেওঁলোকে বাংলাদেশে চীনক মাটি দিব সামৰিক বাহিনী গঠন কৰিবৰ কাৰণে। তাৰ বিনিময়ত বাংলাদেশে চীনৰ পৰা কিছুমান যুদ্ধ বিমান তেওঁলোকে কিনিব আৰু সেই যুদ্ধ বিমান ক্ৰয় কৰি নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ অসম, মেঘালয়, মণিপুৰ গোটেই 7 ভনীক তেওঁলোকে ল'ম বুলি প্ৰকাশ কৰিছে। বাতৰিয়ে এয়া প্ৰকাশ কৰিছে। আচলতে বাংলাদেশক আমাৰ 7 ভনী লাগে। অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় সকলোৱে 7 ভনী বাংলাদেশক হেনো লাগে। তেওঁলোকে বাংলাদেশ ল'ব। বাংলাদেশে আমাৰ 7 ভনীক ল'ম বুলি কৈছে। চাইনাৰ লগত সেইবাবে তেওঁলোকে হাত মিলাইছে 7 ভনী ল'বৰ বাবে। কিন্তু আমাৰ ভাৰতে কৈছে আমি কেতিয়াও নিদো। তাৰোপৰি আকৌ চাইনাই কি কৰিছে, আজি দুদিনৰ আগত তেওঁলোকে প্ৰকাশ কৰিছে যে অৰুণাচল প্ৰদেশক এটা নতুন নাম দিছে আৰু নামটো হৈছে ঝংনান। তাৰ উপৰিও 7খন ঠাই, অৰুণাচলৰ 7খন ঠাই তেওঁলোকে নতুন নামেৰে নামাকৰণ কৰিছে। এই কথাও বাতৰিয়ে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে এখন বেলেগ ধৰণৰ মেপ এখন তেওঁলোকে দেখাইছে যে এই ঠাইডোখৰ হৈছে আমাৰ। কিন্তু আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে এয়া কেতিয়াও আমি হ'বলৈ নিদো, কিয়নো অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ হৈয়ে থাকিব। চাওক, আমাৰ ভাৰতক এফালে আহি আছে পাকিস্তানে সদায় এটা শত্ৰু, সদায় শত্ৰু দেশ। বাংলাদেশক কোনে ফ্ৰীডম দিলে, আজাদ কোনে কৰিলে, স্বাধীনতা কোনে কৰিলে? আমাৰ ভাৰতে কৰিলে। কিন্তু এতিয়া বাংলাদেশেই আমাৰ ভাৰতক এটেক কৰিব বিচাৰিছে আৰু চীনৰ লগত তেওঁলোকে এটা মধুৰ সম্পৰ্ক গঢ়ি তুলিছে। তাৰ উপৰি চাইনাটো আছেই। 1962 চনত যেতিয়া চাইনাই আমাৰ ভাৰতক আক্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছিল যে আমি ভাৰতখন ল'ম, এদিন আমি ল'ম, 50 বছৰৰ পিছত হ'লেও আমি ভাৰতক ল'ম। আৰু তেওঁলোকৰ সেই ইচ্ছা আজিলৈকে পূৰণ হোৱা নাই, যদিও তেওঁলোকে কিন্তু চেষ্টা কৰিবলৈ এৰা নাই। তেওঁলোক চেষ্টা কৰিয়ে আছে। তাৰ উপৰিও যেতিয়া পেহেলগাম এটেক হ'ল, এটেক হোৱাৰ পিছত আমাৰ অসমতে বহু ধৰণৰ পাকিস্তানী জিন্দাবাদ দিয়া ধ্বনিৰে গোটেই বাতৰিত প্ৰকাশ পাইছিলে। তেওঁলোক ভাৰততে আছে, কিন্তু ভাৰতৰে নিমখ খাই তেওঁলোকে কিন্তু নিমখ হাৰাম কৰিছে। তেওঁলোকক ভাৰত চৰকাৰে হওক বা পুলিচ প্ৰশাসনেই হওক তেওঁলোকক কিন্তু উচিত শাস্তি দিব লাগে আৰু দিয়া উচিত বুলি মই ভাবোঁ। আপোনালোকে এই বিষয়ে কিন্তু কমেণ্টত জনাব যে যিবিলাকে পাকিস্তান জিন্দাবাদ ধ্বনি দি আছে তেওঁলোকক কিন্তু অনতিপলমে ধৰিব লাগে, ভাৰত চৰকাৰে ধৰিব লাগে আৰু ধৰি পেলাই তেওঁলোকক কিন্তু উচিত শাস্তি দিয়াটো আমি সকলোৰে বিচাৰোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।